আজি ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি বংশগতি আৰু ক্ৰমবিকাশৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এখন টেক্সট কিতাপৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰৰ বিষয়ে আমি আলোচনা কৰিম। তো সৰু কুৱেশ্যনবিলাক মই লিখি দিম আৰু ডাঙৰ কুৱেশ্যনবিলাক লিখাৰ সময় নহ'ব, এইটো মই কৈ দিম। তো প্ৰথম আমি পেজ নম্বৰ 143 পেজ 143 প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ। প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ। তো প্ৰথম নম্বৰ 1 লৈ আগবাঢ়িছোঁ। নম্বৰ 1 প্ৰশ্নটো মই কৈ দিছোঁ, যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যা এ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 10% আৰু সেই একেই জনসংখ্যাৰ মাজত বি চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয়, তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল? তেনেহ'লে কি কৈছে, দুটা চৰিত্ৰ দিয়া আছে, এটা এ চৰিত্ৰ, এটা বি চৰিত্ৰ। আমাৰ এ চৰিত্ৰৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ কিমান? এৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 10%। এর চারিত্রিক বৈশিষ্ট্য 10% আৰু বিৰ চাৰিত্ৰিক বৈশিষ্ট্য 60%। ইয়াত কৈছে কোনটো চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল। তেনেহ'লে যিটোৰ সংখ্যা বেছি, এ চাৰিত্ৰিক বৈশিষ্ট্য 10% আৰু বি চাৰিত্ৰিক বৈশিষ্ট্য 60%। গতিকে যিটোৰ চাৰিত্ৰিক বৈশিষ্ট্য বেছি সেইটো আগতীয়াকৈ আমাৰ উৎপত্তি হৈছে, অৰ্থাৎ বি চাৰিত্ৰিক বৈশিষ্ট্যটো তেনেহ'লে আমাৰ আগতীয়াকৈ উৎপত্তি হৈছে, কাৰণ যিটোৰ সংখ্যা বেছি সেইটো আগতীয়াকৈ সৃষ্টি হৈছে। তো আমাৰ এনসাৰ হ'ব বিৰ চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছে। সেইটো হৈ গ'ল। নেক্সট নম্বৰ 2। নম্বৰ 2 কুৱেশ্যন দিছে আমাৰ, এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাক কেনেকৈ জীৱই বৰ্তাই ৰাখে। আকৌ এবাৰ কৈ দিছোঁ যে কি, এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাক কেনেকৈ জীৱই বৰ্তাই ৰাখে। তেনে কেনেকৈ জীৱই বৰ্তাই ৰাখে? যে প্ৰকৃতিত সৃষ্টি হোৱা জীৱবিলাকৰ বৈসাদৃশ্যৰ ওপৰত ভিত্তি কৰি জীৱবিলাকে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰে। যিবিলাক বেক্টেৰিয়াই অতি উষ্ণতাত জীয়াই থাকিব পাৰে, সেইবোৰৰ ওপৰেদি গৰম বতাহ প্ৰবাহিত হ'লেও জীয়াই থাকিবলৈ সক্ষম হয়। আনহাতে যিবিলাক বেক্টেৰিয়াই এনেদৰে প্ৰকাৰণ কৰি নাথাকে, সেইবিলাক উষ্ণতা বৃদ্ধি হ'লে মৰি যায়। তো এনেকৈ আমাৰ প্ৰকৃতিত আমাৰ বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাকে আমাৰ জীয়াই থাকে। এইটো হৈ গ'ল। আকৌ এবাৰ কৈছোঁ কি, যে প্ৰকৃতিত সৃষ্টি হোৱা জীৱবিলাকৰ বৈসাদৃশ্যতাৰ ওপৰত ভিত্তি কৰি জীৱবিলাকে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰে জীয়াই থাকিবলৈ। তাৰে কি, যিবিলাক বেক্টেৰিয়া অতি উষ্ণতাত জীয়াই থাকিব পাৰে, সেইবিলাকৰ ওপৰেদি গৰম বতাহ প্ৰবাহিত হ'লেও জীয়াই থাকিবলৈ সক্ষম হয়। আনহাতে যিবিলাক বেক্টেৰিয়াই প্ৰকাৰণ কৰি নাথাকে,
বা পৰিৱৰ্তন হৈ নাথাকে সেইবিলাকে উষ্ণতা বৃদ্ধি হ'লে মৰি যায়। এইটো আমাৰ হৈ গ'ল। নেক্সট আমাৰ 3 নম্বৰলৈ আগবাঢ়িছোঁ। এতিয়া প্ৰশ্নাৱলীৰ পেজ নম্বৰ এতিয়া আমি চাম প্ৰশ্নাৱলীৰ পেজ নম্বৰ 147 পেজ 147 প্ৰশ্নটো মই কৈ দিছো যে মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাৱী আৰু কোনটো অপ্ৰভাৱী তাক কেনেকৈ নিৰ্ণয় কৰিছিল। আকৌ এবাৰ কৈছো, মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাৱী আৰু কোনটো অপ্ৰভাৱী তাক কেনেকৈ চিনাক্তকৰণ কৰিছিলে। এইটো চোৱা যাওক। তেনেহ'লে আমাৰ মেণ্ডেলে পৈতৃক জনুৰ বাবে বিশুদ্ধ উষ আৰু বিশুদ্ধ চাপৰ গছ নিৰ্বাচন কৰি লৈছিলে। বিশুদ্ধ উষ আৰু বিশুদ্ধ চাপৰ বিশুদ্ধ উষ বুলি কোৱা হ'ব এটা উষ গছ, এইটো চাপৰ গছ। এটা এজৰ বিপৰীত মত হ'ব। তেনেহ'লে প্ৰশ্নটো আকৌ এবাৰ কৈ দিছোঁ যে মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমভাৱে প্ৰবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাৱী কোনটো অপ্ৰভাৱী কেনেকৈ চিনাক্তকৰণ কৰিছে। তেনেহ'লে মেণ্ডেলে পৈতৃক জনু, সেইটো P1, পৈতৃক জনুৰ ক্ষেত্ৰত কি হৈছে আমাৰ একে প্ৰজাতিৰ বিশুদ্ধ উষ আৰু বিশুদ্ধ চাপৰ মটৰ মাহৰ গছ নিৰ্বাচন কৰি লৈছিলে। আৰু পিছত মেণ্ডেলে গছবোৰৰ ওপৰত সংকৰণ পৰীক্ষা চলাইছিলে। আৰু পৰীক্ষাত তেওঁ প্ৰথম অপত্য জনুত কেৱল উষ চৰিত্ৰহে দেখা পাইছিলে আৰু দ্বিতীয় অপত্য জনুত তেওঁ উষ আৰু চাপৰ দুয়োটা চৰিত্ৰই দেখা পাইছিলে। দ্বিতীয় অপত্য জনুত পোৱা অনুপাত কি আছিলে আমাৰ 3:1 আছিলে। আৰু এইটো মই দেখাই দিছো। এইটো এই চৰিত্ৰটো হ'ল আমাৰ উষ চৰিত্ৰ আৰু এইটো হ'ল আমাৰ চাপৰ চৰিত্ৰ। এই দুটোৰ মাজত এইটো F1 প্ৰথম অপত্য জনুত আমাৰ এই চৰিত্ৰ দুটোৰ মাজত যদি সংকৰণ ঘটা হয় TT আৰু এইটোৰ মাজত যদি সংকৰণ ঘটোৱা হয় তেনেহ'লে কি কি উৎপন্ন হয়। এইটো প্ৰথম অপত্য জনু F1 ত কি উৎপন্ন হয় T সকলোবোৰেই উষ, সকলো উষ প্ৰজাতিৰ হয়। আকৌ এতিয়া এটা ভিন্ন প্ৰজাতিৰ মাজত বিশুদ্ধ উষ আৰু বিশুদ্ধ চাপৰ মটৰ মাহৰ গছৰ মাজত সংকৰণ ঘটালে এটা সমযোজক বুলি কয়। সংকৰণ ঘটালে আমাৰ প্ৰথম অপত্য পুৰুষত সৃষ্টি হোৱা সকলোবোৰেই উষ আছিলে। আনহাতে এতিয়া একে প্ৰজাতিৰ যদি জীৱৰ মাজত সংকৰণ ঘটা হয় অৰ্থাৎ F2 জনু,
একে প্ৰজাতিৰ জীৱৰ মাজত মানে T1 এইটো সংকৰ এইটো T1 ইয়াৰ মাজত যদি সংকৰণ ঘটোৱা হয় তেনেহলে এই F2 জনু বুলি কয় F1 জনু এইটো F2 জনু ইয়াৰ মাজত যদি সংকৰণ ঘটা হয় তেনেহলে কি আমাৰ T এটা T আৰু TT এটো দেখা গৈছিল আমাৰ অখ চাপৰ অখ আৰু চাপৰ অখ আৰু চাপৰ চৰিত্ৰ আমাৰ দেখা পোৱা গৈছিল তেতিয়া ইয়াত অখ চৰিত্ৰ দেখা গৈছে কেইটা তিনিটা অখ চৰিত্ৰ তিনিটা দেখা গৈছিল আৰু চাপৰ চৰিত্ৰ এটা দেখা গৈছিল তেনেহলে এইটো কোৱা হৈছিল আমাৰ 3 আৰু এইখিনি কোৱা হৈছিল আমাৰ 1 অৰ্থাৎ 3:1 এইটোই আমাৰ প্ৰথম চৰিত্ৰ আছিল তেতিয়া মই আকৌ এবাৰ কৈ দিছো তেনেহলে এই কথাটো যে প্ৰশ্নটো আকৌ এবাৰ কৈ দিছো যে মেন্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাৱী আৰু কোনটো অপ্ৰভাৱী কেনেকৈ নিৰ্ণয় কৰিছিল তো মেন্ডেলে আমাৰ পৈতৃক জনুৰ বাবে এটা পৈতৃক জনু P1 পৈতৃক জনুৰ বাবে কি বিশুদ্ধ অখ আৰু বিশুদ্ধ চাপৰ একে প্ৰজাতিৰ বিশুদ্ধ অখ আৰু বিশুদ্ধ চাপৰ বিপৰীতধৰ্মী চৰিত্ৰ দুটা আমাৰ গছ বাছি লৈছিলে বা আমাৰ বিশুদ্ধ চাপৰ গছ নিৰ্বাচন কৰি লৈছিলে বা বাছি লৈছিলে পিছত মেন্ডেলে এই দুটাৰ মাজত কি কৰিছে বিশুদ্ধ অখৰ বিশুদ্ধ চাপৰৰ মাজত সংকৰণ পৰীক্ষা চলাইছিলে আৰু এই পৰীক্ষাত তেওঁ প্ৰথম অপত্য জনুত কেৱল অখ চৰিত্ৰহে দেখা পাইছিলে কেৱল অখ চৰিত্ৰ দেখা পাইছে আৰু দ্বিতীয় জনুত F2 জনুত তেওঁ আমাৰ অখ আৰু চাপৰ দুটা চৰিত্ৰই দেখা পাইছিল আৰু দ্বিতীয় অপত্য জনুত আমাৰ পোৱা অনুপাত আছিল 3:1 এইটো আছিল আমাৰ এইটো চিত্ৰ এতিয়া প্ৰথম অপত্য জনুত কেৱল অখ আৰু চাপৰ এই যে অখ আৰু চাপৰ চৰিত্ৰৰ কেৱল অখ চৰিত্ৰহে আমাৰ প্ৰকাশিত হৈছে আৰু এই প্ৰথম অপত্য জনুত প্ৰকাশিত চৰিত্ৰকৈ কয় প্ৰভাৱী চৰিত্ৰ আৰু অপ্ৰকাশিত চৰিত্ৰক কয় আমাৰ অপ্ৰভাৱী চৰিত্ৰ আকৌ এবাৰ কৈছো প্ৰথম অপত্য জনুত অখ আৰু চাপৰ দুই ধৰণৰ চৰিত্ৰৰ বৈশিষ্ট্যবিলাক থাকিলেহে দ্বিতীয় জনুত অখ আৰু চাপৰ দুটা চৰিত্ৰ দেখা পোৱা যায় প্ৰথম অপত্য জনুত অখ চাৰিত্ৰিক বৈশিষ্ট্য হল প্ৰভাৱী আৰু চাপৰ চাৰিত্ৰিক বৈশিষ্ট্য হল আমাৰ অপ্ৰভাৱী ওকে আকৌ এবাৰ কৈছো প্ৰথম অপত্য জনুত প্ৰকাশ পোৱা অখ চৰিত্ৰটোকে কয় আমাৰ প্ৰভাৱী চৰিত্ৰ বা প্ৰভাৱী গুণ আৰু প্ৰকাশ নোপোৱা চাপৰ চৰিত্ৰটোকে কয় অপ্ৰভাৱী চৰিত্ৰ বা অপ্ৰভাৱী প্ৰভাৱী চৰিত্ৰ আমাৰ ক্যাপিটাল টি দ্বাৰা বুজোৱা হয় আৰু অপ্ৰভাৱী চৰিত্ৰক স্মল টি দ্বাৰা বুজোৱা হয় ইয়াত স্মল টি নাই গতিকে এইটো প্ৰকাশ পোৱা নাই এইটো হৈ গ'ল তেনেহলে আমাৰ নেক্সট লৈ আমি আগবাঢ়িছো এতিয়া তাৰ পিছতটো লৈ আগবাঢ়িছো তাৰ পিছত কি কৈছে নেক্সট নাম্বাৰ 2 পেজ নাম্বাৰ 147 ৰ
আমাৰ টুলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ কি কৈছে যে মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাৱে প্ৰবাহিত হয় বুলি কেনেকৈ নিৰ্ণয় কৰিবা আকৌ এবাৰ কৈছো যে মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাৱে প্ৰবাহিত হয় বুলি কেনেকৈ দেখুৱাবা এইটো মেণ্ডেলে এটা স্বতন্ত্ৰভাৱে প্ৰবাহিত হয় এইটো মেণ্ডেলৰ দ্বিতীয় সংকৰণ পৰীক্ষাৰ সহায়ত আমি সহজে বুজিব পাৰি তাৰ দ্বিতীয় সংকৰণ পৰীক্ষাত কি কৰিছিলে বিস্তকৰ আকৃতি থকাৰ বাবে বিস্তকৰ আকৃতি আৰু বিস্তকৰ বৰণ এই দুটাৰ ওপৰত ভিত্তি কৰি তেওঁ ব্যাখ্যা দিছিলে বিস্তকৰ আকৃতি বিপৰীতধৰ্মী চৰিত্ৰ ক্ৰমে তেওঁ কি লৈছিলে ঘূৰণীয়া আৰু হালধীয়া ঘূৰণীয়া বিস্তক ঘূৰণীয়া আৰু হালধীয়া হালধীয়া এইটো আৰু বিপৰীত ক্ৰমে তেওঁ কি লৈছিলে আমাৰ সেউজীয়া সেউজীয়া আৰু খতৰা ঘূৰণীয়া হালধীয়া আমাৰ এই চিহ্নৰ দ্বাৰা বুজা হৈছিলে RR YY আৰু সেউজীয়া খতৰাক বুজা হৈছিলে আমাৰ YY RR এটোৰ দ্বাৰা বুজা হৈছিলে এতিয়া ইহঁতৰ যেতিয়া সংকৰণ ঘটোৱা হৈছিল ইহঁতৰ সংকৰণ ঘটাওঁতে আমাৰ RY আহিছিলে আৰু ইয়াৰ পৰা আমাৰ YR আহিছিলে এতিয়া এই দুটাৰ মাজত সংকৰণ হোৱা এই দুটাৰ মাজত সংকৰণ হৈছে আমাৰ কেনেকুৱা RR YY এতিয়া বিশুদ্ধ অসজাতক বা বিশুদ্ধ আমাৰ সমজাতক বিশুদ্ধ অসমজাতক বিশুদ্ধ চাপৰ সমজাতক এতিয়া এই দুটাৰ মাজত সংকৰণ ঘটোৱা হৈছে সংকৰণ ঘটা আমাৰ বিশুদ্ধ অস চৰিত্ৰই দেখা পোৱা গৈছে অৰ্থাৎ প্ৰভাৱী চৰিত্ৰ ইয়াতো দেখা পোৱা গৈছিল আৰু এইবিলাকৰ মাজত কি হৈছিল এইবিলাকৰ মাজত দেখা পোৱা গৈছিল চাৰিটা চৰিত্ৰ দেখা পোৱা গৈছিল কি চাৰিটা চৰিত্ৰ দেখা পোৱা গৈছিল এটা হ'ল আমাৰ ঘূৰণীয়া হালধীয়া এটো 9 বিধ দেখা পোৱা গৈছিল তাৰপিছত পোৱা গৈছিল খতৰা হালধীয়া এটো 3 বিধ দেখা পোৱা গৈছিল তাৰপিছত দেখা পোৱা গৈছিল ঘূৰণীয়া সেউজীয়া দেখা পোৱা গৈছিল এটো 3 আৰু এটো খতৰা সেউজীয়া এইটো দেখা পোৱা গৈছিল 1 সো দ্বিসংকৰণ অনুপাতৰ ক্ষেত্ৰত দ্বিসংকৰণ অনুপাতৰ ক্ষেত্ৰত তেনেহলে অনুপাতটো 9:3:3:1 বুলি আমাৰ বহিৰ প্ৰকাশ বা ভেক্টৰ ৰূপৰ দ্বিসংকৰণ অনুপাতৰ ভেক্টৰ ৰূপৰ প্ৰকাশ ৰাখিটো কি ভেক্টৰ ৰূপৰ অনুপাত 9:3:3:1 তবে আকৌ এবাৰ কৈ দিছো কোৱেশ্চনটো এবাৰ কৈ দিছো যে মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাৱে প্ৰবাহিত হয় বুলি কেনেকৈ নিৰ্ণয় কৰিছে
এটা কৈ দিছো এনসাৰটো কি হ'ব তেনেহলে মেন্ডেলে কৰা দ্বিসংকৰণ পৰীক্ষাবোৰৰ ভিতৰত 20 আকৃতিৰ বাবে থকা দুজোৰ বিপৰীত চৰিত্ৰ ক্ৰমে হালধীয়া আৰু সেউজীয়া আৰু ঘূৰণীয়া খতৰা হালধীয়া সেউজীয়া এটা প্ৰভাৱী এটা পৰাহত হালধীয়া প্ৰভাৱী আৰু এটা অপ্ৰভাৱী অসবা চাপৰ বুলি ক'ব পাৰি আৰু এটা হ'ল ঘূৰণীয়া খতৰা ঘূৰণীয়া হ'ল কেপিটেল খতৰা হ'ল স্মল খতৰা আমাৰ লক্ষণযুক্ত দুজোপা মটৰ মাহৰ মাজত দ্বিসংকৰণ ঘটা দুইজোপা এটা ইয়াত দুজোৰ ইয়াত হ'ব এজোৰ দ্বিসংকৰণত দুজোৰ মটৰ মাহ লোৱা হয় এক সংকৰণত এজোৰ মটৰ মাহ লোৱা হয় ইয়াত দুজোৰ মটৰ মাহ ইয়াত এটা সংক্ষেপতে ছুটি এটা প্ৰভাৱী বা সমযুতক এটা সমযুতক এটা সমযুতক অসম চৰিত্ৰ এটা সমযুতক চাপৰ চৰিত্ৰ এটা the 20 ঘূৰণীয়া আকৃতিৰ লক্ষণটো প্ৰভাৱী এই ঘূৰণীয়া যেটো আকৃতি ঘূৰণীয়া আকৃতিৰ লক্ষণটো প্ৰভাৱী আৰু 17 লক্ষণটো হ'ল অপ্ৰভাৱী সেইদৰে আমাৰ 20 হালধীয়া লক্ষণটো হ'ল প্ৰভাৱী আৰু সেউজীয়া লক্ষণটো হ'ল আমাৰ অপ্ৰভাৱী এটা আছে সমযুতক হালধীয়া ঘূৰণীয়া সমযুতক হালধীয়া ঘূৰণীয়া আৰু সমযুতক সেউজীয়া খতৰা এই লক্ষণযুক্ত দুজোপা মটৰ মাহৰ আমাৰ পিতৃজোন হিচাপে বিবেচনা কৰি মেন্ডেলে দ্বিসংকৰণ পৰীক্ষা কৰিছিল কি কলো এটা হ'ল P1 পিতৃজোন দুজোৰ হালধীয়া ঘূৰণীয়া প্ৰভাৱী গুণসম্পন্ন আৰু সমযুতক আৰু দুজোৰ সেউজীয়া খতৰা আমাৰ সমযুতক আমাৰ অপ্ৰভাৱী বিপৰীতধৰ্মী চৰিত্ৰৰ মাজত তেওঁ সংকৰণ ঘটাইছিলে আমাৰ পিতৃজনত আমাৰ এটো লৈছিলে এই দুটা চৰিত্ৰ বাছি লৈছিলে এতিয়া এই পৰীক্ষাৰ ফলত পোৱা বীজবোৰৰ প্ৰথম অপত্য জনুৰ গছৰ পৰা সৃষ্টি হৈছিল এই পৰীক্ষাৰ ফলত পোৱা পিষ্টকৰ পৰা যিবোৰ অপত্য জনুৰ গছৰ সৃষ্টি হৈছিল সেইবোৰ গোটেই আমাৰ কি আছিল গোটেইবোৰ আছিল আমাৰ হালধীয়া ঘূৰণীয়া যুক্ত অৰ্থাৎ গোটেইবিলাক প্ৰভাৱী চৰিত্ৰ আছিল হালধীয়া ঘূৰণীয়া চৰিত্ৰৰে হৈছিল আৰু দ্বিতীয় অপত্য সৃষ্টি হোৱা গছবিলাক পৈতৃক জনুত গছবোৰ হালধীয়া ঘূৰণীয়া আৰু সেউজীয়া খতৰা লক্ষণৰ উপৰিও হালধীয়া ঘূৰণীয়া আৰু সেউজীয়া আমাৰ খতৰা আৰু ঘূৰণীয়াৰ উপৰিও আমাৰ ঘূৰণীয়া সেউজীয়া আৰু আমাৰ খতৰা আৰু সেউজীয়া দেখা পোৱা গৈছিল আৰু দ্বিতীয় অপত্য জনুৰ গছবোৰৰ সদায় আমাৰ 9:3:3:1 অনুপাতত আমাৰ পোৱা গৈছিল 9:3:3:1 ভেক্টৰ ৰূপত পোৱা গৈছিল এইটোৱে আমাৰ দ্বিতীয় অপত্য জনুত আমাৰ স্বতন্ত্ৰভাৱে চৰিত্ৰবিলাক আমাৰ প্ৰবাহিত নেক্সট এতিয়া আমি আগবাঢ়িছো মানুহৰ সন্তানৰ লিংগ কিদৰে নিৰ্ধাৰণ কৰা হয় নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়িছো Question number 4. মানুহৰ সন্তানৰ
লিঙ্গ নির্ধারণ মানুহৰ সন্তানৰ লিঙ্গ নিৰ্ধাৰণ কিদৰে কৰা হয় এটা ইম্পৰ্টেন্ট হয় তো মানুহৰ দেহত আমাৰ ক্ৰমোজম মানুহৰ দেহত আমাৰ ক্ৰমোজম আমাৰ ৪৬ ডাল থাকে বা ২৩ জোড় ৪৬ বা ডাল বা ২৩ জোড় ক্ৰমোজম থাকে মানুহৰ দেহত তাৰে আমাৰ ২২ জোড়ক কোৱা হয় আমাৰ অটোক্ৰমোজম বুলি কয় আৰু এজোড়ক কোৱা হয় এজোড় এটা হল ২২ জোড় আৰু এজোড়ক কয় আমাৰ যৌন ক্ৰমোজম বুলি কয় বা লিঙ্গ ক্ৰমোজম বুলি কোৱা হয় এতিয়া আমাৰ ইয়াৰ ওপৰত ভিত্তি কৰি আমাৰ ক্ৰমোজমৰ ওপৰত ভিত্তি কৰি আমাৰ লিঙ্গ নিৰ্ধাৰণ কৰা হয় আৰু এই ক্ৰমোজমটো পুৰুষৰ দেহত থাকে আমাৰ XY ক্ৰমোজম থাকে আৰু মহিলাৰ দেহত থাকে XX ক্ৰমোজম থাকে এতিয়া আমাৰ এনসাৰটো এনেকৈ হ'ব এনসাৰটো কি হ'ব এনসাৰটো মই লিখি দিছো উত্তৰ আগতে কৈ দিছো যে মহিলাৰ দেহত আমাৰ দুটা X ক্ৰমোজম থাকে আনহাতে পুৰুষৰ দেহত এটা X আৰু এটা Y ক্ৰমোজম থাকে এতিয়া আমাৰ পুৰুষৰ দেহত থকা X ক্ৰমোজম যুক্ত শুক্ৰাণুৱে যদি ডিম্বাণুৰ সৈতে X ক্ৰমোজম ডিম্বাণুৰ সৈতে লগ লাগে তেন্তে ছোৱালী সন্তান হয় আৰু পুৰুষৰ Y ক্ৰমোজম যুক্ত শুক্ৰাণুৱে যদি আমাৰ মহিলাৰ X ক্ৰমোজম ডিম্বাণুৰ সৈতে লগ লাগে তেন্তে তাত ল'ৰা সন্তানৰ সৃষ্টি হয় এটো ছবি আছে মই দেখাই দিছো এবং পুৰুষ মানুহৰ দেহত মহিলাৰ দেহত দুটা X ক্ৰমোজম থাকে আৰু পুৰুষৰ দেহত এটা X ক্ৰমোজম আৰু এটা Y ক্ৰমোজম থাকে যেতিয়া পুৰুষৰ X ক্ৰমোজম যুক্ত যেতিয়া পুৰুষৰ X ক্ৰমোজম যুক্ত শুক্ৰাণুৱে X ক্ৰমোজম যুক্ত শুক্ৰাণুৱে ডিম্বাণুৰ সৈতে লগ লাগে যেতিয়া পুৰুষৰ X ক্ৰমোজম যুক্ত শুক্ৰাণুৰ সৈতে
X ক্রোমোজোম যুক্ত শুক্রাণুৱে ডিম্বাণুৰ সৈতে লগ লাগে তেতিয়া ছোৱালী সন্তান হয় ছোৱালী সন্তান হয় আনহাতে Y ক্রোমোজোম শুক্রাণুৱে আনহাতে Y ক্রোমোজোম যুক্ত আনহাতে Y ক্রোমোজোম যুক্ত শুক্রাণুৱে ডিম্বাণুৰ সৈতে নিষেচন ঘটিলে বা লগ লাগিলে একে কথা লগ লাগিলে বা নিষেচন হলে লৰা সন্তান হয় লৰা সন্তান সৃষ্টি হয় তাকো এবাৰ কৈছো যে পুৰুষৰ দেহত আমাৰ XY ক্রোমোজোম থাকে আনহাতে মহিলাৰ দেহত দুটা X ক্রোমোজোম থাকে যেতিয়া পুৰুষৰ X ক্রোমোজোম যুক্ত শুক্রাণুৱে মহিলাৰ ডিম্বাণুৰ সৈতে লগ লাগে তেতিয়া ছোৱালী সন্তান হয় আনহাতে পুৰুষৰ Y ক্রোমোজোম Y ক্রোমোজোম যুক্ত শুক্রাণুৱে যদি ডিম্বাণুৰ সৈতে লগ লাগে তেতিয়া আমাৰ লৰা সন্তান হয় অর্থাৎ একেধর্মী ক্রোমোজোম XX ক্রোমোজোমৰ যোজনৰ ফলত ছোৱালী সন্তান হয় আৰু বিপৰীতধৰ্মী XY ক্রোমোজোমৰ নিষেচনৰ ফলত আমাৰ লৰা সন্তান হয় এতিয়া চিত্ৰটো মই দেখাই দিছো চিত্ৰটো কেনেকৈ হ'ব চিত্র এতে পিতৃ এটো মাতৃ পিতৃৰ দেহত আমাৰ 44 প্লাস XY ক্রোমোজোম থাকে আৰু মাতৃৰ দেহত 44 প্লাস XX ক্রোমোজোম থাকে এতিয়া যেতিয়া ইহঁতৰ যোজন ঘটিলে তাতে ভাগ হৈ যায় কি হয় এটা 22X এটা 22 প্লাস Y এটা ইয়াতো ঠিক তেনেকুৱা ইয়াতো 22X ইয়াতো 22Y এতিয়া আমাৰ X ক্রোমোজোম যুক্ত শুক্রাণুৰ সৈতে আমাৰ X ক্রোমোজোম ডিম্বাণুৰ লগ লাগিলে X ক্রোমোজোম শুক্রাণুৰ সৈতে X ক্রোমোজোম ডিম্বাণুৰ লগ লাগিলে বা নিষেচন ঘটিলে আমাৰ তাত ছোৱালী সন্তান অৰ্থাৎ 44 প্লাস XX এটা ছোৱালী আনহাতে Y ক্রোমোজোম যুক্ত শুক্রাণুৱে আমাৰ এটা X হ'ব Y ক্রোমোজোম যুক্ত শুক্রাণুৱে আমাৰ ডিম্বাণুৰ সৈতে X ক্রোমোজোম ডিম্বাণুৰ সৈতে যদি লগ লাগে আমাৰ তেন্তে লৰা সন্তান ইয়াত কি হ'ব 44 প্লাস XY লৰা সন্তান এটা ছোৱালী সন্তান এটা একদম আকৌ এবাৰ কৈছো যে পুৰুষৰ দেহত আমাৰ কি XY ক্রোমোজোম থাকে আৰু মহিলাৰ দেহত XX ক্রোমোজোম থাকে আমাৰ X ক্রোমোজোম শুক্রাণুৱে X
ক্ৰমজমযুক্ত ডিম্বাণুৰ সৈতে যদি লগ লাগে তেনেহ'লে ছোৱালী সন্তান হয় আৰু পুৰুষৰ Y ক্ৰমজমযুক্ত শুক্ৰাণুৱে আমাৰ মহিলা বা মাতৃৰ X ক্ৰমজম ডিম্বাণুৰ সৈতে লগ লাগিলে আমাৰ ল'ৰা সন্তান হয়। অৰ্থাৎ একেধৰ্মী ক্ৰমজমৰ যোজনৰ ফলত বা নিষেচনৰ ফলত আমাৰ ছোৱালী সন্তান হয় আৰু বিপৰীতধৰ্মী ক্ৰমজমৰ নিষেচনৰ ফলত আমাৰ ল'ৰা সন্তান হয়। এইটো আমাৰ হৈ গ'ল। এতিয়া নেক্সট আগবাঢ়িছোঁ। নেক্সট লাষ্ট কোৱেশ্চন। নতুন প্ৰজাতিৰ পেজ নম্বৰ হ'ব 151 পেজ। পেজ 51 পেজ। তাৰ 1 নম্বৰটো কৈ দিছোঁ। 1 নম্বৰটো কি আছে? নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায়? এটো ইম্পৰ্টেন্ট হয়। কি নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায়? ইয়াত 4টা উপাদানে অৰিহণা যোগায়। নতুন প্ৰজাতিৰ সৃষ্টিত আমাৰ অৰিহণা যোগোৱা উপাদানসমূহ হ'ল, উত্তৰটো মই কৈ দিছোঁ। নতুন প্ৰজাতিৰ সৃষ্টিত অৰিহণা যোগোৱা নতুন প্ৰজাতিৰ সৃষ্টিত অৰিহণা যোগোৱা উপাদান সমূহ হ'ল নাম্বাৰ 1 হ'ল প্ৰাকৃতিক নিৰ্বাচন। নাম্বাৰ 2 হ'ল জিনীয় পদচ্যুত। নাম্বাৰ 3 হ'ল পাৰিপাৰ্শ্বিক পৰিৱৰ্তন। পাৰিপাৰ্শ্বিক পৰিৱৰ্তন বা ভৌগোলিক পৰিৱৰ্তন বুলিও ক'ব পাৰি। আৰু 4 নম্বৰ হ'ল আমাৰ প্ৰসাৰণ। অৰ্থাৎ নতুন প্ৰজাতিৰ সৃষ্টিত অৰিহণা যোগোৱা উপাদান হ'ল 4টা। কি 1 নম্বৰ হ'ল প্ৰাকৃতিক নিৰ্বাচন, 2 নম্বৰ হ'ল জিনীয় পদচ্যুত, 3 নম্বৰ হ'ল পাৰিপাৰ্শ্বিক পৰিৱৰ্তন আৰু 4 নম্বৰ হ'ল আমাৰ প্ৰসাৰণ। নেক্সট 2 নম্বৰলৈ আগবাঢ়িছোঁ। 2 নম্বৰত কি আছে? পেজ নম্বৰ 151 প্ৰশ্নাৱলী 2 নম্বৰ কি কৈছে? আমাৰ অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা অযৌন প্ৰজনন প্ৰক্ৰিয়া বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাত প্ৰধান কাৰক হ'ব পাৰেনে? যদি পাৰে কিয় পাৰে, যদি নোৱাৰে কিয় নোৱাৰে? ইয়াত অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিক পৃথকীকৰণ হৈ থকা অৱস্থাত প্ৰধান কাৰক হ'ব নোৱাৰে। কিয় নোৱাৰে? কাৰণ এই প্ৰক্ৰিয়াত এটা জীৱই আন এটা জীৱৰ ওপৰত প্ৰজননৰ বাবে নিৰ্ভৰশীল নহয়, সেইকাৰণে নোৱাৰে। ঠিক তেনেকৈ আৰু এটা আছে স্বপৰাগন। নাম্বাৰ 2 এতিয়া স্বপৰাগন ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্ৰধান কাৰক হ'ব পাৰেনে? যদি পাৰে কিয় পাৰে, যদি নোৱাৰে কিয় নোৱাৰে? তেনেহ'লে স্বপৰাগন
ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিক পৃথকীকৰণ হৈ থকা অৱস্থাটো প্ৰধান কাৰক হ'ব নোৱাৰে। কাৰণ কি এই প্ৰক্ৰিয়াত এটা জীৱই আন এটা জীৱৰ ওপৰত প্ৰজননৰ বাবে নিৰ্ভৰশীল নহয়। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আকৌ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। নমস্কাৰ।